নিযুত মইনা আৰু নিযুত বাবু আঁচনি 2026-27 বৰ্ষত কোনে কোনে পাব নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি? এই কুৱেশ্যনটোৱে ষ্টুডেণ্টৰ মাজত যোৱাকালি ইনগ্ৰেশ্যন হৈ যোৱাৰ পিছত ষ্টুডেণ্টৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছো। প্লিজ ভিডিঅ'টোত এটা লাইক আৰু নতুনকৈ আহিছা যদি ছাবস্ক্ৰাইব কৰিবা। ফাৰ্ষ্ট অফ অল কথা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিখিনি কথা কৈছে যোৱাকালি, সেইখিনি মই মোৰ ইউটিউবত অলৰেডি আপলোড কৰিছো, তোমালোকে সেইটোও চাব পাৰা। আজি মই ডিছকাশ্যন কৰিম কোনে নিযুত মইনা পাব, কোনে বাবু আঁচনি পাব। ফাৰ্ষ্ট অফ অল কথা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে নিযুত মইনা ৰিগাৰ্ডিং এইচএছ, ডিগ্ৰী, পিজি, বিএড, পলিটেকনিক গোটেই ছোৱালীয়ে, যিমান ছোৱালী আছে সকলো ছোৱালীয়ে নিযুত মইনা পাব। তুমি এইচএছ ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ পাবা, টেনশ্যন নট। ইউজি মানে বিএ, বিএছচি, বিকম যদি কৰি আছা, ডিগ্ৰী কৰি আছা, ফাৰ্ষ্ট ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰৰ, ফিফ্থ ছেমিষ্টাৰ এণ্ড 7th ছেম, 8th ছেম, মানে গোটেই ফাৰ্ষ্ট ইয়াৰ, থাৰ্ড ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ, ফ'ৰ্থ ইয়াৰ। মামা এনেকে কৈছে ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ, ফ'ৰ্থ ইয়াৰ, মানে এটা বছৰত ইয়াৰত দুটা ছেমিষ্টাৰ। চ' গোটেই ইয়াৰত মানে গোটেই ছেমিষ্টাৰত পাব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে। ফিফ্থ ছেমতো নিযুত মইনা আঁচনি পাব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে। লগতে কি কৈছে, পলিটেকনিক, যিখিনি পলিটেকনিক কৰা ছোৱালী আছে সিহঁতকো দিব বুলি কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। এতিয়া আহিছো বাবু আঁচনি ৰিগাৰ্ডিং। বাবু আঁচনিৰ কথা কি কৈছে? বাবু আঁচনি কৈছে যে যোৱা বছৰ একবাৰ অলৰেডি যোৱা বছৰত এডমিশ্যন হোৱা ষ্টুডেণ্টক দিছে বাবু আঁচনি, আৰু এই বছৰত এডমিশ্যন হোৱা ষ্টুডেণ্টক খিনিক দিব, মানে ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ ষ্টুডেণ্টক বাবু আঁচনি দিব। লগতে মামা ইনক্লুড কৰিছে 7th ছেম। এতিয়া কোন কথাত 7th ছেম ইনক্লুড কৰিলে মই বুজি নাপালো, বাট ইনক্লুড কৰিছে। মামাই কৈছে যিহেতু ফিফ্থ ছেমক দিয়া নাই, মই এইটো কথা সেইকাৰণে কৈছো যে ফিফ্থ ছেমকো দিব লাগিছিল, যেনে ফিফ্থ ছেমেওতো পোৱা নাই। ফিফ্থ ছেম যেতিয়া থাৰ্ড ছেম আছিল সিহঁতেও পোৱা নাই। যিসকল ফিফ্থ ছেম আছিল সিহঁতে এতিয়া থাৰ্ড ছেমত যাব, 7th ছেমত যাব। বাট মামাই কৈছে 7th ছেম আৰু 8th ছেম যদি কোনো ল'ৰা ছোৱালীয়ে কণ্টিনিউ কৰে দেন নিযুত মইনা, নিযুত বাবু আঁচনি পাব। বাট ফিফ্থ ছেমৰ কোনো কথা নকলে। কলে যে ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ ষ্টুডেণ্টে পাব, লগতে 7th ছেম আৰু 8th ছেমৰ ষ্টুডেণ্টে পাব। বাট ফিফ্থ ছেমিষ্টাৰ অৰ্থাৎ থাৰ্ড ইয়াৰৰ কথা কোৱা নাই। ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰৰ কথা কৈছে, লগতে 7th ছেম আৰু 8th ছেমৰ কথা কৈছে, বাট থাৰ্ড ইয়াৰৰ কথা কোৱা নাই। মই ভিডিঅ' দিছো, গোটেইখিনি মই দুই তিনিবাৰ শুনি তাৰপিছত এই ভিডিঅ'টো বনাই আছো। অ'কে, চ' নিযুত বাবু আঁচনি ডিগ্ৰী ষ্টুডেণ্ট আৰু পিজি ষ্টুডেণ্টক খিনিক দিব। ডিগ্ৰী আৰু এইচএছ লেভেলৰ ষ্টুডেণ্টক বাবু আঁচনি নিদিয়ে। বাবু আঁচনি নিদিয়ে এইচএছ লেভেল। যিসকল মেট্ৰিক পাছ কৰি উঠিছে, না আনন্দৰাম বৰুৱাৰ পাই আছে ল'ৰাবোৰে, না কিবা বেলেগ পাই আছে। এইটো এটা ডিছক্ৰিমিনেশ্যন। মই কম, অনেষ্টলি কম, মোৰ মতে এইটো এটা ডিছক্ৰিমিনেশ্যন। যদি গাৰ্লছক দিছে দেন বয়ছক দিব লাগিছিলে। বাট আনন্দৰাম বৰুৱাৰ যিহেতু দিয়া নাই, 2-3 বছৰৰ পৰা বন্ধ, উইদাউট নটিফিকেশ্যন আনন্দৰাম বৰুৱাৰ বন্ধ। চ' ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ আৰু 7th ছেম আৰু 8th ছেম, ফিফ্থ ছেমৰ কথা কোনো কথা কোৱা নাই। অ'কে, নেক্সট আহিছো যে কোনে কোনে মানে কি ক্ৰাইটেৰিয়া ধৰি দিছে। এতিয়া ল'ৰাবোৰৰ কাৰণে বিয়াৰ কোনো মানে কুৱেশ্যন নাই। পিজি হোৱা, ইউজি হোৱা বাবু আঁচনি পাবা, কোনো কুৱেশ্যন কৰা নাই বা কোনো কুৱেশ্যন ৰখা নাই। বাট ছোৱালীৰ বাবে ইউজি আৰু এইচএছ লেভেলত যদি কোনোবা আছা দেন তুমি বিয়া হ'ব নালাগে। পিজিত হলে বিয়া হলে বা বিএডত বিয়া হৈছে দেন চলিব, বাট ইউজি আৰু এইচএছ লেভেলত বিয়া হলে কি হ'ব, মানে নিযুত মইনা নাপায়। ইউজি আৰু এইচএছ লেভেলত যদি বিয়া হৈছে দেন নিযুত মইনা নাপায়। লগতে পলিটেকনিক বয়সৰ কাৰণে নকলো, পলিটেকনিকৰ কথা কি কৈছে? পলিটেকনিক কৰা বয়জ এণ্ড গাৰ্লছ মানে ছাত্ৰ এণ্ড ছাত্ৰীয়ে পাব এই স্কলাৰশ্বিপ। মামাই নিজে ষ্টেটমেণ্ট দিছে পলিটেকনিক কৰা ছাত্ৰ এণ্ড ছাত্ৰী মানে বয়জ এণ্ড গাৰ্লছে পাব। মই চিম্পলি বুজাই দিছো। তাৰে পিছত মামাই ডাইৰেক্ট এনাউন্সমেণ্ট কৰিছে যে মই এই ষ্টেজৰ পৰা মই অলৰেডি কলো 7th ছেম আৰু 8th ছেমক দিম বুলি কলো, যোৱাকালি কলে। তাৰে পিছত যিসকল ষ্টুডেণ্টে ষ্টাডি কণ্টিনিউ নকৰিব সিহঁতক কোনো স্কিম দিয়া নহয় বা নিযুত মইনা বাবু আঁচনি দিয়া নহয়। আৰু অহাবাৰৰ পৰা এটেণ্ডেঞ্চ মেটাৰ কৰিব। তোমাৰ এটেণ্ডেঞ্চ, তুমি কিবা ইলিগেল কাম কৰিছা নে নাই, তাৰপিছত এটচেট্ৰা মানে এটেণ্ডেঞ্চ মষ্ট ইম্পৰ্টেণ্ট অহাবাৰৰ পৰা। কাৰণ মামাই এইখিনি কথা কৈছে যে স্কুটি বা হওক বা নিযুত মইনা হওক লৈ সেইজন ষ্টুডেণ্ট আৰু কলেজত নাহে, মানে ষ্টাডি কণ্টিনিউ নকৰে। সেই ষ্টাডি কণ্টিনিউ নকৰাৰ কাৰণে
মামাই এই কথাখিনি কৈছে যে আমি সেইবোৰ ষ্টুডেণ্টক এক্সক্লুড কৰি দিম। আৰু এটা কথা মই বিনম্ৰ অনুৰোধ কৰিছো, যদি কোনোবাই স্কুটি পাইছে সি নিযুত মইনা নিযুত বাবু আঁচনি এপ্লাই নকৰিলে হ'ল। প্লিজ, পিছলে যদি কিবা প্ৰব্লেম হয় সেইটো তোমাৰ দায়িত্ব। মই নকওঁ যে তোমালোকে এপ্লাই কৰা, বাট মই কওঁ যে তোমালোকে এপ্লাই নকৰিবা। যদি স্কুটি পাইছা দেন আৰু এটা স্কিম লৈ বেকাৰ মানে বেলেগ ষ্টুডেণ্টৰ হাক মাৰি খোৱাটো মই নিবিচাৰো। এজ এ ষ্টুডেণ্ট গাইড হিচাপে মানে গাইড কৰো ষ্টুডেণ্টক, সেই হিচাপে কৈছো। চ' যিসকলে স্কুটি পাইছা, ল'ৰা হওক ছোৱালী হওক, প্লিজ তোমালোকে বাকীখিনি এভইড কৰিবা। কিয়নো পিছলে যদি তোমাৰ ওপৰত কিবা একশ্যন হয় সেইটোৰ দায়ী কোনে হ'ব? পিছলে কিবা এটা একশ্যন হৈ গ'ল যে তুমি নিযুত মইনা লৈছা, স্কুটিয়ে লৈ আছা, অসম গভমেণ্টে বা তোমাৰ কলেজ অথৰিটিয়ে গম পালে, সেইটো ৰেজিষ্টাৰ হৈ গ'ল, ফাইল কেছ ৰেজিষ্টাৰ হৈ গ'ল, বা কিবা এটা একশ্যন হৈ গ'ল, দেন তুমি ফাইন ভৰিব লাগিব পাৰে। চ' তাৰে পিছত আধাৰ কাৰ্ড ৰিগাৰ্ডিং মামাই কৈছে যে আধাৰ বেছ পেমেণ্ট দিয়া হয়। চ' ইচ এণ্ড এভৰি ষ্টুডেণ্টক কৈছে আধাৰ লগত যোনখন একাউণ্ট লিংক হৈ আছে সেই একাউণ্টখনে দিবলৈ, ফৰ্মত সেই একাউণ্ট নাম্বাৰ দিবলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছে। এইখিনি আছিল কথা। মই ডেছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংক দি দিছো মামাই যিখিনি কথা কৈছে। চ' মই বুজাবলৈ চেষ্টা কৰিছো, বাট ফিফ্থ চেমৰ কোনো কথা কোৱা নাই। এইচ লেভেলৰ বাবু আঁচনিৰ কথা কোনো কথা কোৱা নাই। বাবু আঁচনি ডিগ্ৰী লেভেলৰ আৰু PG লেভেলৰ, বাট নিযুত মইনা এইচ লেভেলৰ। বাট মোৰ মতে যিখিনি ল'ৰাই মেট্ৰিক পাছ কৰিছে এটলিষ্ট 75, সিহঁতকতো দিব লাগিছিলে। সিহঁতে কি ভুল কৰিছে? আনন্দৰাম বৰুৱা এৱাৰ্ড দিয়া নাই, আনন্দৰাম বৰুৱা এৱাৰ্ড বন্ধ। সিহঁতে কি ভুল কৰিছে? মই বুজি পোৱা নাই যে মানে কি হিচাপত দিয়ে বা কি হিচাপত নকৰে, কৰে নকৰে, এইবোৰ মানে কোনো চিষ্টেমেটিক মোৰ মতে হোৱা নাই। এজ এ ষ্টুডেণ্ট গাইডাৰ হিচাপে মই এইখিনি কথা উত্থাপন কৰিছো যে এটলিষ্ট ল'ৰা যিখিনি এইচ পঢ়ি আছে ল'ৰাখিনি, সেইখিনি কথা ভাবিব লাগিছিলে। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। এইখিনি এক্সপ্লেইন কৰিছো। বহুত ষ্টুডেণ্টে মিনিমাম 100+ মেছেজ আহি গৈছে, দাদা আমি ফিফ্থ চেমত পাম নে নাই। ইভেন মোৰ হোষ্টেলৰ কেইজনমান ভাইটিয়ে, দাদা আমি পাম নে নাই। আমাৰ কি হ'ল? আমি কি ভুল কৰিলো? এতিয়া তোমালোকে কি ভুল কৰিলা সেইটো মামাক সুধিব লাগিব। মামাই কিবা কয় আৰু, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, CM অফ আছাম, আজি কিবা এটা কয়, কাইলৈ কিবা এটা কয়। চ' মামাক সুধিব লাগিব। চ' কি ক'ম আৰু, ভাষা নাই, অনেষ্টলি ভাষা নাই। ফিফ্থ চেমৰ কাৰণে ভাষা নাই, এইচ মেট্ৰিক পাছ কৰা ল'ৰাখিনিৰ কাৰণেও কোনো ভাষা নাই। আনন্দৰাম বৰুৱা এৱাৰ্ড বন্ধ 2024 পৰা আনন্দৰাম বৰুৱা এৱাৰ্ড দিয়া নাই, উইদাউট নটিফিকেশ্যন, কোনো নটিফিকেশ্যন দিয়া নাই, কোনো এনাউন্সমেণ্ট কৰা নাছিলে। চ' ভিডিঅ'টো কেনেকুৱা লাগিছে, কিছুমানৰ দুখ লাগিব। প্লিজ ভিডিঅ'টো ভাল লাগিছে নে নাই ক'বা, মানে ভাল লগা সেইটো নকবা। নিজৰ কুৱেৰিজ যদি আৰু কিবা আছে জনাবা, লগতে কিবা কুৱেৰিজ আছে জনাবা, তাৰপিছত প্ৰব্লেম আছে বা কুৱেশ্যন আছে জনাবা। আৰু প্লিজ ভিডিঅ'টোত এটা লাইক দি যাবা, পাৰিলে ফ্ৰেণ্ডছবোৰক শ্বেয়াৰ কৰিবা। আৰু ডেছক্ৰিপশ্যনত মামাৰ ভিডিঅ' আছে, 10 মিনিট ওলাই চাই ল'বা। ধন্যবাদ।